নমস্কাৰ ছাৰ বাইদেউসকল। অসমত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। ছাৰ বাইদেউসকল, এয়া চাওক, সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ শপত গ্ৰহণ। OPS পুনৰ প্ৰৱৰ্তনৰ দাবী। সদৌ অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ অষ্টম দ্বিবাৰ্ষিক গুৱাহাটী অধিৱেশনত নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান যোৱা 23 ফেব্ৰুৱাৰীত পাঞ্জাবাৰীস্থিত কৰ্মচাৰী ভৱনত অনুষ্ঠিত হৈ যায়। কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰমেন ভৰালীৰ পৌৰোহিত্যত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি বাসৱ চন্দ্ৰ কলিতা, পৰিষদৰ প্ৰাক্তন উপদেষ্টা অৰবিন্দ দাস, পৰিষদৰ যুটীয়া সম্পাদক বুবুল বৰাকে ধৰি বহুকেইজন সদস্য উপস্থিত থাকে। অনুষ্ঠানত সদৌ অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ নৱনিৰ্বাচিত সভাপতি ইব্ৰাহিম আলী লস্কৰ, কাৰ্যকৰী সভাপতি দিলীপ চাংমা আৰু সাধাৰণ সম্পাদক নৱজিৎ দাসৰ নেতৃত্বত 91জনীয়া কাৰ্যনিৰ্বাহক সমিতিখনক শপত বাক্য পাঠ কৰাই বাসৱ চন্দ্ৰ কলিতাই। শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত নতুন কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি ইব্ৰাহিম আলী লস্কৰৰ সভাপতিত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক নৱজিৎ দাসে আদৰা সভাত সংস্থাৰ কাৰ্যকৰী সভাপতি দিলীপ চাংমা, সংস্থাৰ বিষয়ববীয়া আৰু সদস্যাৰ উপস্থিতিত NPS আৰু UPSৰ বিৰোধিতাৰে OPS পুনৰ প্ৰৱৰ্তনৰ দাবী জনায় অসম চৰকাৰক। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ নতুনকৈ যিখন কমিটি গঠন হৈছে, সেই কমিটিয়ে শপত গ্ৰহণ কৰিয়েই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবী জনাইছে আমাৰ অসম চৰকাৰক। গতিকে আশা কৰা হৈছে যে আগন্তুক সময়ত এই সংস্থাটোৱে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰি অসম চৰকাৰক বাধ্য কৰাব ৰাজ্যত OPS পুনৰ প্ৰৱৰ্তন কৰাত। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।